কলিয়াবৰৰ হাতীয়াখোৱাত নিশা অগ্নিকাণ্ড প্ৰদীপ নাথ নামৰ লোকজনৰ দোকানত লাগিল জুই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে দোকানখন 6 লক্ষাধিক টকাৰ সামগ্ৰী জাহ গ'ল হে জুইত গাঁওবাসী অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাতে জুই নিৰ্বাপন কৰা হয় বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে আমি দেখুৱাইছো নিখাৰ ভাগত প্ৰদীপ নাথ নামৰ সেই লোকজনৰ দোকানখন এনেদৰে দবদপাই জ্বলি উঠে বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে 6 লক্ষাধিক টকাৰ সামগ্ৰী এই জুইত জাহ গৈছে দোকানখন মানে হৈছিলে মই দোকানৰ পৰা যোৱাৰ প্ৰায় 10 মিনিটমান হৈছিলে 10 মিনিটমানৰ ভিতৰত মই ভাত পানী খাই পেলাই বিছনাত উঠিব লৈছোঁ তেনেকুৱাতে আপোনাৰ কাৰেণ্টটো অফ হৈ গৈছে কাৰেণ্টটো অফ হৈ যোৱাৰ পিছতে মই বাহিৰলৈ আহি পেলাই চাইছোঁহি আপোনাৰ গোটেই দোকানখনৰ আপোনাৰ আগ চাইডটো জ্বলি পেলাই শেষেই তাৰপিছত হুলস্থুল কৰাত ওচৰৰ মানুহ কেইজনমান আহি লৈ পেলাই আপোনাৰ জুইটো অলপ নুমুৱাবলৈ সক্ষম হ'লে মানে গাঁৱৰ মানুহে নুমুৱালে গাঁৱৰ মানুহে অলপ নুমুৱালেহি তাৰপিছত লাষ্ট টাইমত আপোনাৰ ধৰক ফায়াৰ ব্ৰিগেড আহি পালেহি পিছত অলপ পাছত পাইছেহি তাৰ আগতে ধৰক গাঁওবাসীয়ে আপোনাৰ জুইটো নুমুৱাব পাৰিলে মানে কি আপোনাৰ দোকানত কি আছিল দোকানত মোৰ আপোনাৰ গেলামালৰ সামগ্ৰী আছিলে আপোনাৰ কাঁহৰ সামগ্ৰী আছিলে আপোনাৰ কছমেটিক্সৰ মালো আছিলে বহুতখিনি সামগ্ৰী আছিলে আপোনাৰ এই অগ্নিকাণ্ডৰ ফলত আপোনাৰ কিমান ক্ষতি হ'ল মানে আপোনাৰ ক্ষতিগ্ৰস্তটো প্ৰায় আপোনাৰ ডেমেজৰ হিচাপতো প্ৰায় 6-7 লাখ টকামান আপোনাৰ মাল ডেমেজ হৈ গৈছে এতিয়া প্ৰশাসনলৈ কিবা অনুৰোধ থাকিব নেকি আপোনাৰ কি ক'লে প্ৰশাসনলৈ কিবা অনুৰোধ থাকিব নেকি প্ৰশাসনে অনুৰোধ জনাইছোঁ যাতে অকণ কিবা সহায় সহযোগী কৰি পেলাই হেৰি কৰাই দিয়ে যাতে মানে ক'ৰ পৰা লাগিছে বুলি সন্দেহ হয় মোৰ সন্দেহটোতো এতিয়ালৈকে আপোনাৰ ধৰিব পৰা নাই ধৰক আপোনাৰ শ্বৰ্ট চাৰ্কিটো হৈ যাব পাৰে না ধৰিব নোৱাৰি এইটো কিহৰ পৰা কি সূত্ৰপাত হ'লে এইটো ধৰিব পৰা নাই ফ্ৰিজ আছিলে ফ্ৰিজ আছিলে ফ্ৰিজটো জ্বলি গ'ল আপোনাৰ দুটাকৈ আলমাৰি জ্বলিলে ৰাতি হৈছিলে ঘটনা ৰাতি হৈছিলে প্ৰায় আপোনাৰ 10:35 মানত আপোনাৰ জুই জ্বলি আছে আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত